Hello everyone, welcome to Assam Wi-Fi Study. আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ আসাম টেট LP মেথামেটিক্সৰ সিলেবাছৰ ফ্ৰেকশ্যন কনসেপ্ট অফ ফ্ৰেকশ্যন টাইপছ অফ ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশ আৰু ভগ্নাংশৰ প্ৰকাৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে ভগ্নাংশৰ প্ৰকাৰ এক নম্বৰত আছে আমি পঢ়িম প্ৰকৃত ভগ্নাংশ কোনবিলাক a less than b হলে a by b এটা প্ৰকৃত ভগ্নাংশ হ'ব লব হৰতকৈ সৰু অৰ্থাৎ ভগ্নাংশটোৰ যদি ডিনমিনেটৰ অৰ্থাৎ হৰটো যদি ডাঙৰ আৰু নিউমাৰেটৰ অৰ্থাৎ লবটো যদি সৰু তেতিয়া আমি তাক কম প্ৰকৃত ভগ্নাংশ যেনে 2/3 3/7 4/8 অৰ্থাৎ কি হয় প্ৰকৃত ভগ্নাংশ ডিনমিনেটৰ হৰটো ডাঙৰ হয় আৰু লবটো সৰু থাকে আৰু 2 নম্বৰত আছে অপ্ৰকৃত ভগ্নাংশ কোনবিলাক প্ৰকৃত ভগ্নাংশৰ উলটা হয় a greater than b হলে a by b এটা অপ্ৰকৃত ভগ্নাংশ হ'ব অপ্ৰকৃত ভগ্নাংশত সদায় হৰটো সৰু হয় লবটো ডাঙৰ হয় ডিনমিনেটৰ সৰু নিউমাৰেটৰ ডাঙৰ হলে তাক কম আমি অপ্ৰকৃত ভগ্নাংশ নেক্সট একক ভগ্নাংশ কোনবিলাক যিবিলাক ভগ্নাংশৰ লব অৰ্থাৎ নিউমাৰেটৰ সদায় 1 হয় সেইবিলাক হৈছে একক ভগ্নাংশ যেনে 1/2 1/7 1/8 মুঠৰ ওপৰত নিউমাৰেটৰ অৰ্থাৎ লব সদায় 1 হ'ব লব যদি 1 হয় তাক আমি কম একক ভগ্নাংশ বুলি কোৱা হয় যেনে 1/100 1/200 নেক্সট আমি চাম মিশ্ৰ ভগ্নাংশ কি আছে এটা গোটা সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশক যোগৰ দ্বাৰা সংযোগ কৰিলে এটা মিশ্ৰ ভগ্নাংশ পোৱা যায় যেনে 1 এটা গোটা সংখ্যা তাৰ লগত যদি প্ৰকৃত ভগ্নাংশ যোগ দিওঁ তেতিয়াহ'লে আমি পাম মিশ্ৰ ভগ্নাংশ আৰু যদি চাওঁ মিশ্ৰ ভগ্নাংশ গোটা সংখ্যা এটাৰ লগত এটা প্ৰকৃত ভগ্নাংশক যোগ কৰিলে আমি মিশ্ৰ ভগ্নাংশ পাওঁ ইয়াৰ পাছত আছে সমতুল্য ভগ্নাংশ কোনো এটা লব আৰু হৰক আন এটা সংখ্যাৰে পূৰণ কৰিলে আগৰ ভগ্নাংশটোৰ সমতুল্য ভগ্নাংশ পোৱা যাব উদাহৰণ হিচাপে আমি ল'ম এক্সাম্পল 3/4 এটা ভগ্নাংশ 3/4ক যদি আমি 2ৰে পূৰণ কৰোঁ হৰকো 2ৰে পূৰণ কৰিম আৰু লবকো 2ৰে পূৰণ কৰিম আমি পাম 6/8 3/4ক যদি আকৌ 3ৰে পূৰণ কৰোঁ দুইটাকে আমি পাম 9/12 এতিয়া এই 6/8 আৰু 9/12 হ'ব 3/4ৰ সমতুল্য ভগ্নাংশ বা সমমান ভগ্নাংশ অৰ্থাৎ কোনো এটা লব আৰু হৰক আন এটা সংখ্যাৰে পূৰণ কৰিলে আগৰ ভগ্নাংশটোৰ সমতুল্য ভগ্নাংশ পোৱা যাব ইয়াৰ পাছত আছে সদৃশ ভগ্নাংশ একে হৰ বিশিষ্ট ভগ্নাংশক সদৃশ ভগ্নাংশ বুলি কোৱা হয় যেনে 5/8 6/8 7/8 এই গোটেই কেইটাৰ ডিনমিনেটৰ সেম হয় অৰ্থাৎ হৰ একে হয় সো এই এনেকুৱা ভগ্নাংশবিলাকক কোৱা হয় সদৃশ ভগ্নাংশ ডিনমিনেটৰ সেম হয়
সেইবিলাকক সদৃশ ভগ্নাংশ বুলি কোৱা হয় তাৰ পাছত হ'ল অসদৃশ ভগ্নাংশ অসদৃশ ভগ্নাংশবিলাকৰ ডিনমিনেটৰ যিকোনো হ'ব পাৰে 2/3 5/6 যিকোনো হ'ব পাৰে সেইবিলাক হৈছে অসদৃশ ভগ্নাংশ সো টাইপছখিনি এইখিনিয়ে আছিলে প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ একক ভগ্নাংশ মিশ্ৰ ভগ্নাংশ সমতুল্য ভগ্নাংশ সদৃশ ভগ্নাংশ অসদৃশ ভগ্নাংশ এতিয়া আমি কেইটামান MCQ আলোচনা কৰিম এক্সাৰসাইজ কেইটামান আলোচনা নম্বৰ 1ত আছে A/B এটা প্ৰকৃত ভগ্নাংশ হ'ব যদি কি হ'ব B টো ডাঙৰ হ'ব আৰু A টো সৰু হ'ব তেতিয়া হ'লে আমি তাক প্ৰকৃত ভগ্নাংশ বুলি ক'ম গতিকে এনসাৰটো হ'ব A less than B নম্বৰ 2 A/B এটা অপ্ৰকৃত ভগ্নাংশ হ'ব যদি A টো ডাঙৰ হয় B টো সৰু হয় তেতিয়া হ'লে অপ্ৰকৃত ভগ্নাংশ হ'ব এনসাৰটো হ'ব A greater than B A টো ডাঙৰ হ'ব B টো সৰু হ'লে অপ্ৰকৃত ভগ্নাংশ A greater than B নম্বৰ 3 তলৰ কোনটো প্ৰকৃত ভগ্নাংশ কি আছিলে ডিনমিনেটৰ ডাঙৰ আৰু সৰু হৰ ডাঙৰ লব সৰু আছিলে গতিকে এইটো হ'ব প্ৰকৃত ভগ্নাংশ এইটো হ'ব অপ্ৰকৃত ভগ্নাংশ আৰু এইটো হ'ব মিশ্ৰ ভগ্নাংশ উত্তৰটো হ'ব বি নম্বৰ 4 তলৰ কোনটো 3/4 সমতুল্য ভগ্নাংশ চাবলৈ হ'লে আমি গোটেইকেইটা সংখ্যা চাব লাগিব 4/3 এইটো নহ'ব কাৰণ 3 লগত যি পূৰণ কৰিম 4 লগতো একেই পূৰণ কৰিম এনসাৰটো C হ'ব কেনেকৈ আমি C পাম 3/4 3 into 2 4 into 2 দুইটাকে 2 ৰে ডিভাইড কৰিব ইনটু কৰিব লাগিব 3 2 is 6 4 2 is 8 6/8 গতিকে 6/8 3/4 সমতুল্য ভগ্নাংশ উত্তৰটো হ'ব C নম্বৰ 5 তলৰ কোনটো ভগ্নাংশ 8/16 সমমান বা সমতুল্য ভগ্নাংশ হয় এনসাৰটো 1/2 হ'ব কাৰণ 1/2 1 into 8 2 into 8 8/16 আমি সমতুল্য ভগ্নাংশ সমতুল্য পাইছোঁ গতিকে এনসাৰটো হ'ব 1/2 নম্বৰ 6 তলৰ কোনটো ভগ্নাংশ 2/3 সমতুল্য নহয় আমি এটা চাম সমতুল্য কোনটো নহয় 14/21 এইটো হয়নে নহয় চাম আমি 2/3 into 7 into 7 হ'লে আমি পাম 14/21 এইটো সমতুল্য ভগ্নাংশ হয় কোনটো নহয় আমি চাব লাগে এতিয়া আমি এইটো চাম 16/24 হয়নে নহয় 2/3 into 8 2 is 16 8 3 is 24 16/24 এইটো সমতুল্য ভগ্নাংশ হয় এতিয়া আমি C টো চাম হয়নে নহয় 2/3 ওপৰত 4 আছে 2 2 is 4 2 2 is 4 3 2 is 6 4/6 কিন্তু ইয়াতে আছে 4/3 গতিকে উত্তৰটো হ'ব C টো সমতুল্য ভগ্নাংশ নহয় নম্বৰ 7 5/8 সদৃশ ভগ্নাংশটো হ'ল সদৃশ ভগ্নাংশ হ'লে কি হৈছিলে ডিনমিনেটৰ হৰ সদায় একে হয় সদৃশ ভগ্নাংশ 5/8 সদৃশ ভগ্নাংশ কি হ'ব গতিকে 6/8 হ'ব কাৰণ ইয়াতেও তলত 8 আছে হৰ 8 আছে নম্বৰ 8 1/8 আৰু 5/8 মাজৰ এটা সদৃশ ভগ্নাংশ হ'ল এনসাৰটো হ'ব D কাৰণ ইয়াতে কতো 8 নাই তলত 3/8 এইটো হ'ব এনসাৰটো কাৰণ সদৃশ ভগ্নাংশ তলত হৰটো একেই থাকে নম্বৰ 9 বিষ্ণুৰ হাতত এটা কেকৰ 5/7 অংশ আছে তাৰে
2/7 অংশ তাৰ ভনীয়েকক দিলে এতিয়া তাৰ লগত থকা কেকৰ পৰিমাণ কিমান বিষ্ণুৰ হাতত আছিলে 5/7 অংশ তাৰে 2/7 অংশ ভনীয়েকক দিলে মাইনাছ হ'ব 2/7 এতিয়া থাকিল কিমান 7 5/2 3/7 উত্তৰটো হ'ব 3/7 ইয়াতে আছেনে ক'ৰবাত অপশ্যন 3/7 উত্তৰটো হ'ব বি 3/7 অংশ এইখন হৈছে ক্লাছ 7ৰ মেথছ আপোনালোকে ইয়াতে ভগ্নাংশ আৰু দশমিকৰ ফ্ৰেকশ্যনৰ টপিকটো চাব পাৰে গোটেইখিনি আছে ইয়াতে গোটেইখিনি আছে ফ্ৰেকশ্যনৰ এডিশ্যন যোগ বিয়োগ মাল্টিপ্লিকেশ্যন ডিভিজন অফ ফ্ৰেকশ্যনছ গোটেইখিনি আছে ডেচিমেল ফ্ৰেকশ্যনছ এই গোটেইবোৰ আছে ডেচিমেলবোৰো আছে দশমিকবোৰো আছে আপোনালোকে চাব পাৰে ক্লাছ 7ৰ টেক্সট বুক মেথছৰ আশা কৰোঁ সুবিধা লাভ হ'ব আপোনালোকৰ চালে নিশ্চয় কাৰণ অকল গাইড বুকত থকা অংকখিনিয়ে ছাফিচিয়েণ্ট নহ'ব আপোনালোকে টেক্সট বুক চাওক টেক্সট বুকৰ পৰা প্ৰেক্টিছ কৰক ভালদৰে খুচৰি পঢ়ক গোটেইখিনি গাইড বুকত অকল শ্বৰ্টকৈ দিয়া থাকে সেইখিনি ছাফিচিয়েণ্ট নহয় অ'কে থেংক ইউ